ৰাজ্যবাসীৰ বাবে এটা গৌৰৱৰ খবৰ। টাই ভাষাত নিৰ্মিত ছবি পাইটাঙলৈ ৰজত কমল বঁটা। টাই ফাকে ভাষাৰ শিতানত চলচ্চিত্ৰখনলৈ ৰজত কমল বঁটা সন্মান। এই বঁটা প্ৰদান কৰা হৈছে ছবিখনৰ পৰিচালক বিশিষ্ট লেখক পৰিচালক প্ৰবাল খাউন। বিলুপ্তিৰ দিশে গতি কৰা টাই জনগোষ্ঠীৰ পটভূমিত নিৰ্মিত পাইটাং ৰজত কমল বঁটা লাভ কৰি উৎফুল্লিত প্ৰবাল খাউন। মাজুলীত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰবাল খাউনে। অনুভৱ কৰোঁ যে মোৰ প্ৰথম চিনেমা এখন পাইটাং, আৰু পাইটাঙে আজি ৰজত কমল পালে যথেষ্ট ভাল লাগিছে। মই মাজুলীত আহি কালি পাইছোঁহি আউনীআটী সত্ৰত, পবিত্ৰ জেগাত এটা ভাল খবৰ পাইছোঁ, সেয়া মোৰ কাৰণে যথেষ্ট গৌৰৱৰ বিষয়। টাইফাকে জনগোষ্ঠীৰ তেওঁলোকৰ ভাষাত টাইফাকে ভাষাত নিৰ্মাণ কৰা চিনেমা। একচুৱেলি টাইফাকেসকল আহিছিলে 1775 চনত হোৱাংহো ভেলীৰ পৰা। তেওঁলোকে আহোঁতে 400খন পুথি লৈ আহিছিলে, তেওঁলোকৰ ভাষাত লিখা ধৰ্মমূলক পুথি। সেইখিনি এতিয়াও নাহৰকটীয়াৰ নামফাকেৰ বুদ্ধ বিহাৰত আছে। কিন্তু কথাটো ইণ্টাৰেষ্টিং কথাটো হৈছে কি, সেই পুথিখিনিত কি লিখা আছে বেছিভাগ মানুহে নাজানে, কাৰণ তেওঁলোকৰ ভাষাটো সকলোৱে ক'ব পাৰে, কিন্তু লিখিব আৰু পঢ়াৰ সংখ্যাটো কম। দ্বিতীয়তে হৈছে তেওঁলোকৰ জনগোষ্ঠী মাত্ৰ 2000 আছে অসমত। ইউনেস্ক'ই ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকৰ জনগোষ্ঠীটো শেষ হ'বলৈ ধৰা এটা জনগোষ্ঠী। মোৰ ছবিখনৰ মূল বিষয়বস্তু এইটোৱে আছিলে যে তেওঁলোকৰ সংগ্ৰামখিনি, যে তেওঁলোকৰ জনগোষ্ঠীটো জীয়াই ৰখা আৰু সেই পুথিবিলাকত কি লিখা আছে বা তেওঁলোকৰ ভাষাটো প্ৰত্যেকে লিখিব পঢ়িব পৰা কৰিব পৰাতে মোৰ চিনেমাখনৰ সংগ্ৰাম মূল বিষয়বস্তু আছিলে। তো সেইখন কৰিব যাওঁতে কি হৈছে, তেওঁলোকৰ ভাষাত যিহেতু কৰিছোঁ, সেই ভাষাটো বহুত টান হয়, ক'বলৈ দিগদাৰ, আমি নৰ্মেল মানুহে ক'ব নোৱাৰে বেলেগ। তো গোটেই চিনেমাখনত অভিনয় নামফাকে গাঁৱৰ যিখিনি সাধাৰণ মানুহ তেওঁলোকে কৰিছে। তো সাধাৰণ মানুহখিনি অভিনয় কৰিব যাওঁতে তেওঁলোকক প্ৰায় 20 দিনমানৰ এটা ৱৰ্কশ্বপ কৰা হৈছে তাত চিনেমাখনৰ আগতে, কৰি তেওঁলোকক শিকোৱা হৈছে অভিনয় কি বস্তু, কেনেকৈ কি কৰিব লাগে। সেইখিনি কৰাৰ পিছত চিনেমাখন যেতিয়া নিৰ্মাণ কৰি শেষ হ'ল, তেতিয়া আপুনি যদি আজি চাই চিনেমাখন, আপুনি নিজেই ক'ব যে খুব ধুনীয়া অভিনয় কৰিছে তেওঁলোকে। নেচাৰেল এক্টিং যিটো, সেইটো খুব ভাল অভিনয় কৰিছে। তো সেয়া এখন অন্য ভাষাৰ এখন চিনেমা কৰিব যোৱাটো বহুত কষ্টকৰ হয়। কষ্টৰ ফল আজি লাভ কৰিছোঁ। মোৰ টেকনিকেল গোটেই টিম, আৰ্টিষ্ট সকলোৰে, প্ৰডিউচাৰ নৱ কুমাৰ ভূঞা, সকলোৰে কষ্টৰ ফল ৰজত কমল বঁটা আজি পোৱাটো।